নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাট সৰুচৰাই বাগানস্থিত মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ নিউজৰ এক বিশেষ প্ৰতিবেদন যোৰহাট সৰুচৰাই বাগানস্থিত মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ বাগানৰ প্ৰাথমিক বিদ্যালয়ৰ 1 নং অংগনবাড়ী কেন্দ্ৰ আপোনাৰ মডেল চেণ্টাৰ ইয়াত আজি আপোনাৰ উদ্বোধন 25 লাখ টকাৰ আমি গম পাওঁ তাৰ পৰা আপোনাৰ ইয়াত যিখিনি কাম কৰিছে কামখিনিত প্ৰথমবাৰ ইটা যেটা পেলাইছিলে ইয়াত মিঠা ইটাবোৰ পেলাইছিলে কিন্তু আমাৰ ৰাইজে আহি এই ইটাটো আমি ঘূৰাই পঠিয়ালোঁ তাৰ পিছত এতিয়া 2 নম্বৰত আমি আজি দেখিছোঁ আমি ঠিকাদাৰ কওঁ পজিত দত্ত বুলি ঠিকাদাৰৰ নাম অজীৱ ঠিকাদাৰ দত্ত ঠিকাদাৰ তেখেতে ইয়াত কাম চাম বস্তুবোৰ মানুহবোৰ পেলাই আছে এনেই চাব কণ্টেক্টও পোৱা নাই দেখা কিন্তু ডাইৰেক্ট তেখেতকে পাওঁ তাৰপৰা আপোনাৰ এই কামবোৰ এতিয়া কৰি আছে আপোনাৰ আমি ৰাইজে কেতিয়াবা আহোঁ চাওঁ যে আমাৰ এইবোৰ লাইন চাইনবোৰ ঠিক নাথাকে মানে আপোনাৰ বেকা বেকি থাকে মছলাবোৰ কম দিয়ে তথাপি তেনেকৈ আমি ঠিকাদাৰক কওঁ যে যাতে আপুনি কামটো ভালকৈ কৰিব কিন্তু এই মুহূৰ্তত আমি দেখিছোঁ যে যিটো মিস্ত্ৰীয়ে কাম কৰিছে মিস্ত্ৰী আপোনাৰ দুজাপ ইটা গাঁথনি নোহোৱাকৈ তাত আপোনাৰ ৰিং তেল দি ঢালাই কৰিছে আৰু ৰডবোৰ ওলাই আছে আৰু যাতে আপোনাৰ 4 স্কোৱাৰ কৰিছে আৰু চিমেণ্টৰ কি পৰিমাণে কেনেকৈ ব্যৱহাৰ কৰিছে সেইটো বাৰু আমি এনেই দেখাত লাগিছে 5x 6x হ'ব কিন্তু চুলে ভাঙি খুঁটাবোৰ এতিয়া আমাৰ ল'ৰাবোৰ চাইছে খুঁটাবোৰ চুলে ভাঙি গৈছে কিন্তু এই কামটো মানে যিটো মানে আপোনাৰ 2 নম্বৰটা কৰি গৈছে কিন্তু ভৱিষ্যতত যাতে এই কামবোৰ নকৰক আমি চৰকাৰক সেইটো জনাইছোঁ আৰু ৰাইজে আমাৰ সেইটোকে মানে সকলোকে বিচাৰিছে তেখেতক আমি এতিয়া ফোন কৰিছিলোঁ পজিতৰ মানুহজনী ধৰিছিলে কিন্তু নাই বুলি ক'লে তেখেতক আমি মাতিম বুলি ভাবিছিলোঁ মানুহজনীৰ নামটো মঞ্জু বাইদেউ বুলি কয় তেখেতক মই ফোন কৰিছিলোঁ মই মেম্বাৰ হৈ আৰু ইয়াৰ এইটো চেণ্টাৰৰ মই সভাপতি হয় এই বিজেপিৰে হয় আগতে আপোনাৰ জিলা পৰিষদ আছিলে এতিয়া নাই তেখেতৰ গিৰিয়েকে হয় ইয়াৰ ঠিকাদাৰ ঠিকাটো লৈ আছে কৰি আছে আৰু প্লাছ মানে আপোনাৰ কি হ'ল আমি ঠিকাদাৰজনক কৈছোঁ যাতে কামটো ভালকৈ কৰক কাম এতিয়া আজি কালি 2টামান মিস্ত্ৰী আনিব বেলেগ আজিও বেলেগ মিস্ত্ৰী আনিব আজি 2জন মিস্ত্ৰী আহিলে সিহঁতক ক'লোঁ আমি সাংবাদিকক মাতিম সিহঁতি পলালে যে আমি ইয়াত ৰৈ নাথাকোঁ যে কামটো আমি এই ঠিকাদাৰে আমাক কৈছে এনেকৈ কৰিবলৈ আমি এনেকৈ কৰিছোঁ আমাক বোলে দুখ নাই সম্পূৰ্ণ ঠিকাদাৰে এইটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অনিয়ম সংঘটিত আৰু আমাৰ ৰাইজৰ ফালৰ পৰা এতিয়া কি দাবী জনাব ৰাইজৰ ফালৰ পৰা আমি এইটোকে দাবী জনাইছোঁ যাতে আমাৰ এই অংগনবাড়ী চেণ্টাৰটো যাতে ভাল ধৰণে হওক যাতে আৰু এই 2 নম্বৰ যিবোৰ কাম কৰিছে আৰু তাৰ আগতে আমি এতিয়া বিচাৰিছোঁ যে আমাৰ ইয়াত এটা আপোনাৰ নিৰ্মাণ কমিটি গঠন কৰি নিদিলে মই এতিয়া ধৰক এইখন অংগনবাড়ীৰ সভাপতিও আছিলোঁ আমি আহি 2বাৰমান ক'লোতে বোলে কোনো কমিটিৰ প্ৰয়োজন নাই বুলি তো আমাৰ ডাইৰেক্ট কণ্টেক্ট ঠিক আছে আমাৰ কাম আপোনালোকে ভাল কৰক আমাৰ এতিয়া কমিটিৰ কোনো দৰকাৰ নাই যদি আজি আমি বাৰে সেইটোকে কৈ আছোঁ যে কমিটিয়ে এইটোৱে বিচাৰিছে যে কামটো ভাল ধৰণে হওক যাতে সি আৰু 2 নম্বৰটো কৰিব নোৱাৰে উল্লেখযোগ্য যে দুৰ্দশী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন অভিলেখ আঁচনিসমূহ গ্ৰহণ কৰি আঁচনিসমূহ সফল ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিলেও একাংশ ঠিকাদাৰে মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই আঁচনিসমূহ ৰূপায়ণত অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে আমাৰ ৰাইজে আজি আহি চোৱা হ'ল আগতো তেনেকৈ বহুত দুৰ্নীতি কৰিলে কাৰণ ইটা পেলাইছিলে ইটাটো আমাৰ ডুপ্লিকেট কৰিলে আজি আমাৰ ৰাইজে মানে কি মিস্ত্ৰী বহুত সলনি কৰি থাকে সপ্তাহত এটা মিস্ত্ৰী সলনি কৰে কাৰণ এইজনে মানে তেনেকৈ সলনি কৰাই থাকে আৰু আমাৰ ৰাইজেও চায় কিন্তু ৰাইজৰ কথাটো কোনো ইমান হেৰি নিদিয়ে এতিয়া আমাৰ ৰাইজ হৈ আমি ওলাই আহিছোঁ কাৰণ আজি এতিয়া চাইছোঁ আমাৰ কাম বহুত মানে দুৰ্নীতি চলি আছে আজি ইটা মানে ৰিং তেলৰ তলত ইটা 3-4 জাপ তেনেকৈ বহাই ৰিং তেল ঢালি দিছে আজি সেই কাম আমাৰ ৰাইজৰ বস্তু হয় ৰাইজৰ অনুষ্ঠান হয় আজি ৰাইজে সেইটো আমি দাবী জনাইছোঁ যাতে পাছলৈকে কামটো আমাৰ ভাল হয় নহ'লে আমি এইটো গৃহ ব্যৱস্থা কৰিম আৰু কাগজপত্ৰ এতিয়ালৈকে দিয়া হোৱা নাই আমি এতিয়া ৰাইজে সিদ্ধান্ত ল'ম এনেকৈ হ'বলৈ হ'লে আমি আৰক্ষীৰ ওচৰত আমি ব্যৱস্থা কৰিম কাগজ দিয়া হ'ব আৰক্ষী প্ৰশাসনক কাগজ দিয়া হ'ব প্ৰশাসনক দুৰ্নীতি সম্পৰ্কে আমাৰ ৰাইজে ওলাই যাম আমি
উল্লেখযোগ্য যে যোৰহাট জিলা উত্তৰ পশ্চিম শিক্ষা খণ্ডৰ অধীনত সৰুচৰাই বাগান প্ৰাথমিক বিদ্যালয়ৰ চৌহদত চৰকাৰে 25 লাখ টকাৰে নিৰ্মাণ কৰা হৈছে এটি মডেল অংগনবাড়ী কেন্দ্ৰ। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উত্তৰ পশ্চিম শিক্ষা খণ্ডৰ অধীনত সৰুচৰাই বাগান প্ৰাথমিক বিদ্যালয়ৰ চৌহদত চৰকাৰে 25 লাখ টকাৰে নিৰ্মাণ কৰা হৈছে এটা মডেল অংগনবাড়ী কেন্দ্ৰ। সৰুচৰাই বাগানৰ 1 নং মডেল অংগনবাড়ী কেন্দ্ৰটো নিৰ্মাণৰ অনুমোদন লাভ কৰে যোৰহাটৰ এগৰাকী ঠিকাদাৰে। বৃহৎ পৰিমাণৰ পুঁজিৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ঠিকাদাৰজনে অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। কেন্দ্ৰটোত নিৰ্মাণত ব্যৱহৃত সামগ্ৰী কম পৰিমাণৰ ব্যৱহাৰ কৰাই আবণ্টিত পুঁজি আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ৰাইজে। ইফালে এই ক্ষেত্ৰত স্থানীয় একাংশই ঠিকাদাৰগৰাকীক ফোনযোগে যোগাযোগ কৰিও কোনো উত্তৰ পোৱা নাই বুলি অভিযোগ আনিছে গাঁওবাসীয়ে। লগতে অভিযোগ আনে যে ঠিকাদাৰগৰাকীৰ পত্নী ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নেত্ৰী হোৱাৰ সুবাদতে ফোনযোগে অভিযোগ দিয়া ব্যক্তিসকলক দাবী ধমকি দিয়া বুলি অভিযোগ আনিছে। কেন্দ্ৰটো নিৰ্মাণত সংঘটিত হোৱা অনিয়মৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগক লিখিত অভিযোগ দাখিল কৰাৰ এক সিদ্ধান্ত ৰাইজে গ্ৰহণ কৰাৰ লগতে এই ক্ষেত্ৰত এক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাই জিলা আয়ুক্তৰ হস্তক্ষেপ বিচাৰিছে। এই ক্ষেত্ৰত প্ৰশাসনে কি ভূমিকা পালন কৰিব সেয়া অনাগত দিনত লক্ষণীয় হ'ব বুলি ৰাইজে মত প্ৰকাশ কৰে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।